উদ্দেশ্য হ'ল যে আমাৰ হাচিলা বিলত যিটো আমাৰ আমি সজাতি ডাল জল যিটো আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ ৰাইজে বহুত সহায় সহযোগিতা আগবঢ়াইছে সেইখিনি চাউলে ডাউলে লৈ আমি আমাৰ কামৰূপ জিলা সমিতিৰ সভাপতিৰ নেতৃত্বত এবাৰ আমাৰ বিনাতুল দাদাও আহি আছে জিলা সমিতিয়ে ৰাজ্যৰ এইগিলা লৈ আমি আমাৰ আঞ্চলিকৰ যিমানকেইটা ল'ৰা আছে বহুত কষ্টৰ মাজেৰে কষ্ট কৰি এই গৰমৰ মাজতবিলাক আমি চাউল ডাউল সংগ্ৰহ কৰিছোঁ সেইবিলাক লৈ আমি আজি গোৱালপাৰা উচ্ছেদিত পৰিয়ালক আমি আগবাঢ়ি দিম বুলি সেইটো আশা লৈ আমি আজি গোৱালপাৰা ৰাওনা হৈছোঁ আৰু আমাৰ চৰকাৰৰ প্ৰতি এইটোৱে দাবী আমাৰ মানুহবিলাকক যেনেকুৱাভাৱে নিৰ্যাতন চলোৱা হৈছে যাতে যিবিলাক চৰকাৰী মাটি চৰকাৰে লওক আমাৰ ক'ব লগা কোনো কথা নাই কিন্তু চৰকাৰে লওক লোৱাৰ আগত মানুহবিলাক সংস্থাপন দি তাৰপিছত চৰকাৰে যাতে উচ্ছেদ কৰে এইটো চৰকাৰৰ বিনম্ৰভাৱে মোৰ অনুৰোধ মোৰ তৰফৰ পৰা আমাৰ এই মুছলমান সংখ্যালঘুৰ ওপৰত যি অমানৱীয় যি উচ্ছেদ চলাইছে এইখিনি আমাৰ মতে ঠিক হোৱা নাই গতিকে মই চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ যদি উচ্ছেদ কৰিবলগীয়া হয় আপোনালোকৰ মাটি আপোনালোকে ল'ব ঠিকে আছে বাৰু কিন্তু আগত ভালকৈ চাই ল'ব আৰু যিখিনি মানুহক উচ্ছেদ কৰিব সেইখিনি মানুহক আগত সংস্থাপন দি ল'ব এইটো মোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এইটো মোৰ বিনম্ৰ এটা অনুৰোধ গতিকে আজি 28 তাৰিখ আজি এইটো মাহত আমি বহুত কষ্টৰে আমাৰ নগৰীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমাৰ এই অঞ্চলত যিমানখিনি গাঁও আছে প্ৰত্যেকখন গাঁৱে গৈ আমাৰ আঞ্চলিকৰ যিমান বিষয়ববীয়া আছে সকলোৱে বহুত কষ্টৰ যুগত বহুত কষ্টৰ ফলত আমি সকলোৱে একেলগে হৈ আমি ঘৰে ঘৰে গৈ প্ৰত্যেকটো গাঁৱৰ ঘৰে ঘৰে গৈ আমি চাউল দালি যিমানখিনি বস্তু আমি পাইছোঁ লৈছোঁ ইতিমধ্যে লৈ এতিয়া আমি সেই উচ্ছেদিত গোৱালপাৰা পৰিয়ালবৰ্গলৈ আমি সহায়ৰ হাত আগবঢ়াম বুলি আশাবাদী যাৰ কাৰণে আমি যাত্ৰা ৰাওনা আৰম্ভ কৰিছোঁ আমাৰ উদ্দেশ্য হ'ল যে আমাৰ হাচিলা বিলত যিটো আমাৰ আমি সজাতি ডাল জল যিটো আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ ৰাইজে বহুত সহায় সহযোগিতা আগবঢ়াইছে সেইখিনি চাউলে ডাউলে লৈ আমি আমাৰ কামৰূপ জিলা সমিতিৰ সভাপতিৰ নেতৃত্বত এবাৰ আমাৰ বিনাতুল দাদাও আহি আছে জিলা সমিতিয়ে ৰাজ্যৰ এইগিলা লৈ আমি আমাৰ আঞ্চলিকৰ যিমানকেইটা ল'ৰা আছে বহুত কষ্টৰ মাজেৰে কষ্ট কৰি এই গৰমৰ মাজতবিলাক আমি চাউল ডাউল সংগ্ৰহ কৰিছোঁ সেইবিলাক লৈ আমি আজি গোৱালপাৰা উচ্ছেদিত পৰিয়ালক আমি আগবাঢ়ি দিম বুলি সেইটো আশা লৈ আমি আজি গোৱালপাৰা ৰাওনা হৈছোঁ আৰু আমাৰ চৰকাৰৰ প্ৰতি এইটোৱে দাবী আমাৰ মানুহবিলাকক যেনেকুৱাভাৱে নিৰ্যাতন চলোৱা হৈছে যাতে যিবিলাক চৰকাৰী মাটি চৰকাৰে লওক আমাৰ ক'ব লগা কোনো কথা নাই কিন্তু চৰকাৰে লওক লোৱাৰ আগত মানুহবিলাক সংস্থাপন দি তাৰপিছত চৰকাৰে যাতে উচ্ছেদ কৰে এইটো চৰকাৰৰ বিনম্ৰভাৱে মোৰ অনুৰোধ মোৰ তৰফৰ পৰা